তেজপুৰ গ্ৰন্থোৎসৱ 2024 অন্যগৰাকী চহকী শিল্পীৰ খ্যাতি পোহৰৰ সৃষ্টি সদায় উজ্জ্বল চুটাৰ দাপোনত নন্দন কানন পোহৰৰ এয়া নিভাজ হাতৰ পৰশত সৃষ্টি হৈছে হস্তনিৰ্মিত অলেখ গ্ৰহণা আৰু অলেখ সম্ভাৰ ঐশ্বৰ্য বিভূতি এই সৃষ্টিত আপ্লুত হৈ বহুজনে লিখি আহিছে মৰম আৰু শুভকামনাৰ একাষাৰ তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগত গৱেষণাৰত মেধা ছাত্ৰী পোহৰ সাংস্কৃতিক নগৰীৰ এক অন্যতম গৰিমা এই পোহৰে হস্তনিৰ্মিত অলেখ সম্ভাৰ সৃষ্টি কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু তেজপুৰ গ্ৰন্থোৎসৱ 2024 উদযাপন বাকৰিক চহকী কৰিছে সুদীৰ্ঘ এটা দশক নিজৰ ঐশ্বৰ্য বিভূতিৰে ৰাইজৰ মন জয় কৰি পোহৰে শিক্ষাৰ লগে লগে সৃষ্টিও কৰি গৈছে অলেখ সম্ভাৰ এয়া তেজপুৰ গ্ৰন্থোৎসৱ 2024 উদযাপন বাকৰিত পোহৰৰ সৃষ্টিয়ে আলোড়িত কৰিছে বহুজন শ্ৰোতাক সাংস্কৃতিক নগৰী তেজপুৰ গ্ৰন্থোৎসৱ 2024 পোহৰৰ অনুভৱ জানিব বিচাৰিছোঁ আমি কেনেকুৱা অনুভৱ হৈছে পঢ়াৰ মাজত যে ইমানখিনি ঐশ্বৰ্য বিভূতি তোমাৰ প্ৰেৰণাৰ উৎস ক'ৰ পৰা বহুত ধন্যবাদ